নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ধৰ্মমূলক ভিডিঅ'লৈ মোৰ শাস্ত্ৰ কথা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, হিন্দু সংস্কৃতিত গৰুক অতি পবিত্ৰ বুলি মনা হয়। সেইবাবে গৰুক গৌ মাতা বুলিও কোৱা হয়। গৰুক প্ৰাচীন কালৰ পৰাই অতি মহত্ব দিয়া হৈছে। তেতিয়াৰ পৰাই মানি অহা হৈছে যে গৌ মাতাৰ শৰীৰত দেৱী দেৱতাই বাস কৰে। সেইবাবে গৰুক পূজনীয় পশু বুলি মনা হয়। আজি আমি ক'বলৈ ওলাইছোঁ যে গৌ মাতাৰ কোনটো অংগত কোন কোন দেৱ দেৱী বাস কৰে। বন্ধু বান্ধৱী, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই অল কৰি ৰাখক, যাতে আমি দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি পাই থাকে। বন্ধু বান্ধৱী, কোৱা হয় যে যি ঘৰত গৰুক পালন কৰা হয় সেই ঘৰ সদায় সুখ শান্তিৰে ভৰি থাকে। শাস্ত্ৰৰ মতে সদায় ৰাতিপুৱা স্নান কৰি গৌ মাতাক স্পৰ্শ কৰিলে সকলো পাপ ধুই লৈ যায়। শাস্ত্ৰত গৰুক অতি মহত্ব দিয়া হৈছে। বেদৰ মতে গৰুৰ শৰীৰত দেৱতাৰ নিবাস হয়। বন্ধু বান্ধৱী, পুৰাণৰ মতে গৰুৰ মুখত 4 বেদৰ নিবাস হয়। গৰুৰ শিঙত ভগৱান শিৱই বাস কৰা বুলি কোৱা হয়। গৌ মাতাৰ উদৰত ভগৱান শিৱৰ ডাঙৰ ল'ৰা কাৰ্তিক বিৰাজমান হয়। গৌ মাতাৰ মাথাত ব্ৰহ্মা, কপালত ৰুদ্ৰ, শিঙৰ অপৰ ভাগত ভগৱান ইন্দ্ৰ আৰু কাণত অশ্বিনী কুমাৰৰ বাস হয়। গৌ মাতাৰ চকুত সূৰ্য আৰু চন্দ্ৰ, দাঁতত গৰুৰ, জিভাত মা সৰস্বতীয়ে বাস কৰে। গৌ মাতাৰ বুকুত সকলো তীৰ্থ আৰু মূত্ৰস্থানত গংগা, আগৰ ঠেঙত বৰুণ আৰু কুবেৰ, পিছৰ ঠেঙত মহাবলী যক্ষ, ৰমকূপত ঋষিগণে নিবাস কৰে। পৃষ্ঠভাগত যমৰাজা, মুখৰ ভিতৰত গন্ধৰ্ব, কাণৰ আগভাগত সাপ, খুৰাত অপ্সৰাই বাস কৰে। যি ব্যক্তি গৌ মাতাৰ সেৱা আৰু পূজা কৰে তেওঁৰ জীৱনত আহিব লগা সকলো বাধা বিঘিনি গৌ মাতাই দূৰ কৰি দিয়ে। যি জাগাত গৌ মাতাই বাস কৰে সেই জাগাত সাপ বিচ্ছু নাহে। বন্ধু বান্ধৱী, গৌ মাতাৰ গোবৰত লক্ষ্মী মাতাই বাস কৰে। গৌমূত্ৰত ভৱানী আৰু স্তনত সমুদ্ৰ বিৰাজমান হয়। গৌ মাতাৰ গাখীৰৰ কথা ক'বলৈ গ'লে গৰুৰ গাখীৰত সুবৰ্ণ তত্ত্ব পোৱা যায়, যিয়ে ৰোগৰ ক্ষমতা কম কৰে। বন্ধু বান্ধৱী, গৌ মাতাৰ নিজত পৱন পুত্ৰ মহাবলী হনুমানৰ বাস হয়। কোৱা হয় যে কোনো ব্যক্তিৰ যদি নজৰ লাগে বা মুখ লাগে তেতিয়া গৌ মাতাৰ নেজডালেৰে জাৰিলে মুখ লগা ভাল হৈ যায়। ইয়াৰ বাহিৰে গৰুৰ ঠেঙত লাগি থকা মাটিৰে ফট লগালে ব্ৰহ্মাবৈবৰ্ত পুৰাণৰ মতে তীৰ্থস্নান কৰাৰ সমান পুণ্য পোৱা যায়। বন্ধু বান্ধৱী, আপুনি কেতিয়াবা ভাবিছেনে যে গৌ মাতাৰ শৰীৰত কেনেকৈ দেৱ দেৱীৰ বাস হ'ল? এবাৰ সমস্ত দেৱী দেৱতা ব্ৰহ্মাৰ ওচৰলৈ গ'ল আৰু ক'লে যে দেৱতা সদায় বেলেগ বেলেগকৈ থাকে কিয়? তেতিয়া ব্ৰহ্মাই ক'লে, আপোনালোক সকলোৰে নিবাসটো গৌ মাতাৰ ওপৰতেই হ'ব পাৰে। তেতিয়াৰ পৰাই সকলো দেৱতা গৌ মাতাৰ বেলেগ বেলেগ অংগত নিজৰ স্থান বনাই থাকিব ল'লে। সেইবাবেই গৌ সেৱাত লোক লৌকিক আৰু অলৌকিক দুয়োটা প্ৰকাৰৰ সুখ পায়। ব্ৰহ্মাণ্ড পুৰাণ, মহাভাৰত, ভৱিষ্যত পুৰাণ, স্কন্দ পুৰাণত গৰুৰ ওপৰত বিস্তৃত বৰ্ণনা কৰা হৈছে, য'ত গৰুৰ শৰীৰত দেৱ দেৱতাৰ নিবাস স্থানৰ কথা কোৱা হৈছে। মনা হয় যে গৰুৰ সমূহ যি জাগাত একেলগে আৰাম কৰি উশাহ নিশাহ লয় সেই জাগাত অকল সৌন্দৰ্য বঢ়াই নহয়, সেই জাগাৰ সমস্ত পাপ নষ্ট হৈ যায়। তীৰ্থত স্নান দান কৰিলে, ব্ৰাহ্মণক ভোজন কৰালে, ব্ৰত উপবাস, জপ তপ, হোম যজ্ঞ কৰিলে যি পুণ্য পোৱা যায় সেই পুণ্য গৰুক কেঁচা ঘাঁহ খোৱালে পোৱা যায়। বন্ধু বান্ধৱী, কোৱা হয় যে ক'লা গৰুক পূজা কৰিলে 9টা গ্ৰহও শান্ত হৈ থাকে। যিয়ে ধ্যানপূৰ্বক ধৰ্মৰ লগতে গৌ পূজা কৰে তেওঁ শত্ৰু দোষৰ পৰা হাত সাৰিব পাৰে। যিকোনো হ'ব লগা শুভ কাম যদি হোৱা নাই আৰু বাৰ বাৰ চেষ্টা কৰাৰ পিছতো যদি ফল পোৱা নাই তেতিয়া যদি গৌ মাতাৰ কাণত সেই শুভ কামটোৰ কথা কোৱা হয় তেতিয়া ৰৈ থকা কাম হৈ যাব। বন্ধু বান্ধৱী, গৰুক কেতিয়াও মাৰধৰ কৰিব নালাগে। গৰুক মাৰপিট কৰাসকল নিজৰ মা দেউতাক মাৰপিট কৰাৰ সমান বুলি কোৱা হৈছে। এনেকুৱা মানুহক ঘৰ নৰকত বছৰলৈকে কষ্ট ভোগ কৰিব লগা হয়। তেওঁৰ অহা জনম পশুজনিত হয়। পুৰাণত কোৱা হৈছে যে যি লোক পানী খাই থকা গৰুক খেদি পঠায় তেওঁ সেই ঘৰ পাপৰ ভাগী হৈ নৰক ভুগিব লগা হয়। যি মানুহে গাইক ঘাঁহ খোৱাৰ বাবে আৰু পানী খোৱাৰ বাবে সাধন বনাই দিয়ে তেওঁ মহাভাগ্যৱান হয়। এনেকুৱা লোক ঘৰ পাপৰ পৰা মুক্ত হৈ সৰগ পায় আৰু ধনৱান লোকৰ ঘৰত জন্ম লৈ সুখী জীৱন ভোগ কৰে। বন্ধু বান্ধৱীয়ে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিলে যে গৌ মাতাৰ কি অংগত কোন দেৱ দেৱী বাস কৰে।
ইয়াৰ লগতে আমি জনাইছোঁ যে সমস্ত দেৱ দেৱতাৰ একেলগে বাস কেনেকৈ হ'ল। আজিৰ ভিডিঅ' ইমানেই। ভিডিঅ' ভাল লাগিলে এটা লাইক কৰি কমেণ্ট বক্সত গৈ গো মাতা কি জয় লিখিব নাপাহৰিব। ধন্যবাদ।